ভগৱতে বাসুদেৱতায় নমঃ। নমস্কাৰ বন্ধুসকল, আজি মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি মই ভগৱান বিষ্ণুৰ যি হে বিখ্যাত আৰু পবিত্ৰ তীৰ্থস্থান চাৰিধাম, যিটো চাৰিধাম যাত্ৰা কৰিলে আমাৰ জীৱন কল্যাণ হৈ যায় বুলি শাস্ত্ৰত লিখা আছে, পুৰাণত লিখা আছে। বন্ধুসকল, এই চাৰিধাম বিষয়ে ক'ব ওলাইছোঁ। ভগৱান বিষ্ণুৰ যেনেকৈ ভগৱান শিৱৰ দ্বাদশ জ্যোতিৰ্লিংগ আছে, তেনেকৈ সপ্তপুৰী আছে, তেনেকৈ ভগৱান বিষ্ণুৰ এই সৃষ্টিত চাৰিখন ধাম আছে। যি চাৰিখন ধাম আমি এই জীৱনত, এই মনুষ্যৰ জীৱনত এবাৰ হ'লেও ভ্ৰমণ কৰিব লাগে বুলি আমাৰ শাস্ত্ৰবিলাকত উল্লেখ আছে। গতিকে সেই চাৰিধামৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত ক'ব ওলাইছোঁ। এতিয়া প্ৰথমে এই চাৰিধামৰ প্ৰথমখন ধাম হ'ল বদ্ৰীনাথ ধাম, অৰ্থাৎ সত্য যুগৰ বদ্ৰীনাথ ধাম। তাৰপিছত আহিলে ক্ৰেতা যুগ, ভগৱান বিষ্ণুৰ ক্ৰেতা যুগ, য'ত ৰাম অৱতাৰ ধৰিছিলে। ক্ৰেতা যুগত আহিলে আপোনাৰ ৰামেশ্বৰম ধাম। আকৌ দাপৰ যুগত ভগৱান কৃষ্ণ অৱতাৰ ৰূপে ভগৱান আহিলে, তো দাপৰত হৈ গ'ল দ্বাৰিকা ধাম। আৰু কলি যুগৰ জগন্নাথ পুৰী ধাম। ভাৰতবৰ্ষৰ উত্তৰাখণ্ডত ভগৱান বিষ্ণুৰ বদ্ৰীনাথ ধাম আছে। বদ্ৰীনাথ ধামত ভগৱান বিষ্ণুৱে সত্য যুগতে বহুত আগৰ পৰা, আদিকালৰ পৰাই তেখেতে তাতে 1000 বছৰ তপস্যা কৰিছিল বুলি উল্লেখ আছে। তেখেতে নিজেই ধ্যানত মগ্ন হৈ আছিলে। তেখেতে তপস্যা কৰাৰ কাৰণে, তেখেতে সেই মন্দিৰত থাকি পূজা কৰাৰ কাৰণে সেইখন বদ্ৰীনাথ ধাম সত্য যুগৰ পৰা এতিয়ালৈ চাৰিধামৰ 1 নম্বৰ ধাম, অৰ্থাৎ অতিকৈ পুণ্য তীৰ্থ বুলি পৰিগণিত হৈ আহিছে। ইয়াৰ পিছত ভগৱানৰ দ্বিতীয়খন ধাম হ'ল চাউথত আছে, অৰ্থাৎ দক্ষিণ ভাৰতত। সেইটো হ'ল আপোনাৰ ক্ৰেতা যুগত যেতিয়া ৰাম অৱতাৰ ধৰিছিলে, তামিলনাডুত আছে সেইখন হৈছে আপোনাৰ ৰামেশ্বৰম। ৰামেশ্বৰমত ভগৱান ৰামচন্দ্ৰই, বিষ্ণুৰূপী ভগৱান ৰামচন্দ্ৰই শিৱলিংগ স্থাপন কৰি তাতে তেওঁ পূজা পাতল অৰ্চনা কৰিছিলে। পাছলৈ কালক্ৰমত সেইখন ৰামেশ্বৰম ধাম নামে প্ৰচাৰিত হ'ল। তৃতীয়খন ধাম গুজৰাটত আছে। ভগৱান কৃষ্ণই দাপৰ যুগত, অৰ্থাৎ দাপৰ যুগত কৃষ্ণ অৱতাৰ ধৰিছিল। তাতে তেওঁ দ্বাৰিকা ধাম, অৰ্থাৎ দ্বাৰিকা নগৰী নিজেই সৃষ্টি কৰিছিল। তেওঁ তাতেই বসবাস কৰিছিলে, তাতেই তেওঁ গোটেইখিনি লীলা কৰিছিলে। সেয়ে দ্বাৰিকা ধামখন, অৰ্থাৎ দাপৰৰ ভগৱান কৃষ্ণ থকা দ্বাৰিকা নগৰীখনক দ্বাৰিকা ধাম নামে জনা যায়। ইয়াৰ পিছত শেষৰখন, অৰ্থাৎ কলিকালৰ যিখন অতিকৈ এতিয়া বিখ্যাত আৰু অতিকৈ পবিত্ৰ চাৰিধামৰ অন্যতম বুলি পৰিগণিত হৈছে জগন্নাথ পুৰী ধাম। অৰ্থাৎ বন্ধুসকল, চাৰিধাম যাত্ৰা যদি আপুনি কৰিবও নোৱাৰে কিবা কাৰণত, জীৱন জীৱিকাৰ আমাৰ যিটো তাৰণা আছে, জীৱন জীৱিকা চলাওঁতে সাংসাৰিক জীৱনত আমি ইমান ব্যস্ত আজিকালি হৈ গৈছোঁ যে ভগৱানৰ প্ৰতি ৰাপ নোহোৱা হৈছে। তাৰ মাজতো যদি আপুনি চাৰিধাম দৰ্শন কৰিবলৈ অপৰাগ হয়, কিন্তু শেষত যদি জগন্নাথ পুৰী ধামখনো আপোনালোকে এবাৰ হ'লেও তীৰ্থ ভ্ৰমণ কৰে, জগন্নাথ পুৰী ধামলৈ গৈ জগন্নাথ প্ৰভুক চাই দৰ্শন কৰে, তেতিয়াহ'লে আপুনি চাৰিধামৰ সমান পুণ্য লাভ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। ঠিক অকল ভিডিঅ'টোৰ জৰিয়তে চাৰিধামৰ বিষয়ে জানি কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। তেতিয়ালৈ জয় জগন্নাথ।